আমাৰ আচলতে ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ যিটো আমাৰ সাংগঠনিক দিশটো আমাৰ সবল স্থিতি আছে, নথকা নহয়। কিন্তু আমাৰ ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি মহোদয় ডাঙৰীয়াই যেতিয়া দায়িত্বভাৰ গ্ৰহণ কৰিলে, আজি 6 মাহ হৈছে, এই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত আমাৰ যিটো সাংগঠনিক দিশ আছিলে, এই সাংগঠনিক পূৰা নিষ্ক্ৰিয় হৈ আছে। কাৰণ যেতিয়া তেখেতে দায়িত্বভাৰ লোৱাৰ পাছত আমাৰ ধেমাজি জিলা কংগ্ৰেছৰ আমাৰ 144জনীয়া জিলা সমিতি, যিটো জিলা সমিতিত আমাৰ মানুহ যিমান এক্টিভলি কাম কৰিব লাগিছিলে, এই কামখিনি আমি কৰিব পৰা নাই। তেখেতৰ যি স্বৈৰাচাৰী আছে, তেখেতৰ বিভিন্ন ধৰণৰ মনোমালিন্যত কাম কৰে আৰু নিজৰ ইচ্ছামতে কাম কৰে, সিদ্ধান্তবিলাক নিজৰ নিজাববীয়াকৈ লয়, কাকো আলোচনা নকৰাকৈ তেখেতে সাংগঠনিক দিশটো চলাই লৈ গৈ আছে। সেইকাৰণে আমি যোৱা 22/12/2025 তাৰিখে যেতিয়া আমাৰ মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ ধেমাজিলৈ ৰাইজৰ মত বিনিময়ৰ কাৰণে আহিছিলে, এই মত বিনিময় অনুষ্ঠানত বিভিন্ন ৰাইজৰ আমাৰ মত বিনিময় হোৱাৰ পাছত আমাৰ দলীয় জিলা নেতৃত্বৰ লগত সাংগঠনিক দিশটোৰ কাৰণে আলোচনা কৰিছিল। এই আলোচনাত আমাৰ ধেমাজি জিলা সমিতিৰ যিটো নেতৃত্ব আলোচনা হৈছিলে, তেতিয়া মোক জিলা প্ৰশাসনিক সাধাৰণ সম্পাদক হিচাপে সুধিছিলে যে আপোনালোকে সাংগঠনিক দিশটো কেনেদৰে কৰি আছে। তেতিয়া মই সঁচা কথাটো ক'বলৈ মই বাধ্য হ'ল যে যিকোনো কাম সন্মানীয় জিলা সভাপতি ডাঙৰীয়াই নিজাববীয়াকৈ সিদ্ধান্ত লোৱাৰ কাৰণে সেই সাংগঠনিক দিশটো এনেকুৱা হৈ আছে। এই কথাটোৱে মাত্ৰ মই ক'লোঁ। এইদিনাৰ পৰা মোৰ লগত তেখেতে মত বিৰোধ কৰিছে আৰু মোক জিলা কাৰ্যালয়ত কাম কৰিব দিয়া নাই। আৰু হোৱাৰ পাছত 16/1/2026 তাৰিখে এটা নটিফিকেশ্যন জাৰি কৰিছে যে বিপুল দলে ডাঙৰীয়াক জিলা প্ৰশাসনিক সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি দিয়া হৈছে। আৰু মোৰ ঠাইত এজন নতুনকৈ অহা, আজি 6-7 মাহমান হৈছে, তেখেতক জিলা প্ৰশাসনিক সাধাৰণ সম্পাদক দায়িত্বটো। তেওঁৰ নাম কি? এইটো যোগানন্দ দত্ত। এইটো কি কাৰণে হৈছে? এইটো আচলতে এনেকুৱা ধৰণৰ, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াক 22/12/2025 তাৰিখে মই সঁচা কথাটো কোৱাৰ কাৰণে তেখেতে মোক দলৰ পৰা এই পদবীৰ পৰা প্ৰশাসনিক সাধাৰণ সম্পাদক পদৰ পৰা মোক অব্যাহতি দিছে। কাৰণ কিছুমান সাংগঠনিক দিশটো দলৰ স্বাৰ্থত ক'বই লাগিব সঁচা কথা। যদি সঁচা কথা নকয়, আমাৰ ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ যিটো সাংগঠনিক দিশ একেবাৰে শোচনীয় বুলি ক'লে মই বেয়া নহয়। কাৰণ সেইটো কোনে কৰিছে? এইটো আৰু জিলা সভাপতিয়ে কৰি আছে। জিলা সভাপতিয়ে মতালিকে কাম কৰি আছে আৰু কাৰোবাৰ পৰিচালনাত তেখেত পৰিছে। কাৰোবাৰ পৰিচালনাত পৰি তেখেতে এই কামবোৰ কৰিবলৈ বাধ্য হৈছে। আৰু তেখেতে টকালৈকে যেতিয়ালৈকে ধেমাজি জিলা কংগ্ৰেছ কমিটিত সন্মানীয় সভাপতি ডাঙৰীয়াই তিলক ফুকন ডাঙৰীয়াই থাকিব, তেতিয়ালৈকে আমাৰ ধেমাজি জিলা কংগ্ৰেছ কমিটিয়ে কেতিয়াও সাংগঠনিক সবল হ'ব নোৱাৰে। আপোনালোকক এটা কথা সুধিব বিচাৰিছোঁ, এতিয়া নিৰ্বাচনৰ সময়, হয়, কংগ্ৰেছ কাৰ্যালয়ত আমি সঘনে চাওঁ যে যিটো নিৰ্বাচনী তৎপৰতা বা যিটো ব্যস্ততা সেইটো নাই অফিচটো, এইটো কিয় হৈছে? এইটোৱেতো কৈছোঁ, তেখেতৰ নিষ্ক্ৰিয়তাৰ কাৰণে, তেখেতে আলাপ আলোচনা সিদ্ধান্তবিলাক নকৰাৰ কাৰণে, কাৰো লগত এই মত বিনিময় নকৰে। মাত্ৰ 2-এজনৰ বাহিৰে ধেমাজি জিলা কংগ্ৰেছ কমিটিত মাত্ৰ 3-4জনৰ বাহিৰে কাকো আলোচনা নকৰে। এইকেইজনৰ ভিতৰত আলোচনা সীমাবদ্ধ থকাৰ কাৰণে আজি সাংগঠনিক তেনেকুৱা হৈছে। মই এটা কথা ক'ব বিচাৰিছোঁ, মই 2023 চনৰ পৰা প্ৰশাসনিক সাধাৰণ সম্পাদক হিচাপে কাম কৰি আছোঁ। আমাৰ প্ৰাক্তন মহেন্দ্ৰ বুঢ়াগোহাঁই ডাঙৰীয়া আছিলে, তেখেতৰ লগত মই কাম কৰিছোঁ জিলা প্ৰশাসনিক সাধাৰণ সম্পাদক হিচাপে। আৰু ভাস্কৰ দুৱৰা, তেখেতৰ নিতো মই প্ৰশাসনিক সাধাৰণ সম্পাদক হিচাপে কাম কৰিছোঁ। আৰু এতিয়া বৰ্তমান যিজন আছে তিলক ফুকন ডাঙৰীয়া, তেখেতৰ লগতো মই 6 মাহ কাম কৰিছোঁ। কিন্তু আমাৰ প্ৰাক্তন সভাপতিসকলে যেনেকৈ সাংগঠনিক কামবোৰ কৰিছিলে, চবৰ লগত মিলিজুলি আলোচনা কৰিছিলে, এইদৰে তেখেতে কৰিব পৰা নাই। আৰু তেখেতে কৰা নাই। আচলতে এটা স্বৈৰাচাৰীক এটা দলৰ শাসন ব্যৱস্থা তেওঁ কৰি আছে। সেইকাৰণে মই ক'ব বিচাৰিছোঁ, এতিয়া মই 23 চনৰ পৰা এতিয়ালৈকে প্ৰশাসনিক দায়িত্বত থকাৰ পাছত দলৰ সাংগঠনিক যিটো ভেটি, এইটোতো আমাৰ ভাস্কৰ দুৱাৰ দিনলৈকে ভালে আছিলে। কিন্তু তেখেতে যেতিয়া দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত আমাৰ 144জনীয়া জিলা সমিতিয়ে কেতিয়াও আমি 70% 80% আমি সমিতিয়ে তেখেতক একচেপ্ট কৰা নাই। নিৰ্বাচনটো যিটো হ'ব,
নিৰ্বাচনত আপোনালোকৰ এই অৱস্থাত কাম কালি হৈ থাকিলে তাৰ ফলাফল কিবা প্ৰভাৱ পৰিব নেকি? ফলাফলো যথেষ্ট প্ৰভাৱ পৰিব। মই এইটোৱে কথা ক'ব বিচাৰিছোঁ, আপুনি কি কৰিছে? আপুনি বৰ্তমান কি কৰিছে? মই একো কৰা নাই, দলৰ মই বিৰোধ কাম কৰা নাই। উম, মই দলৰ সাংগঠনিক কাৰণে মই নিজৰ পঞ্চায়তত মই লাগি আছোঁ। আৰু যি আমাৰ ধেমাজি গ্ৰাম্য ব্লক, এই ব্লকটো মোৰ এটা এৰিয়া, এইটো মোৰ ব্লকত পৰে। উম, আৰু মই এই ব্লকৰ মানুহ, গতিকে মই গ্ৰাম্য ব্লকটো মই সম্পূৰ্ণ কাম কৰি আছোঁ। আৰু নিজৰ পঞ্চায়তটোতো আপুনি জানে, মই জিলা পৰ্যায়ত খেলিছোঁ যোৱাবাৰ। মই মাত্ৰ 1100 ভোটত হাৰিছোঁ। কিহৰ কাৰণে হাৰিছোঁ? আমাৰ দলীয় নেতৃত্বৰ কাৰণে হাৰিছোঁ। সমাধান সূত্ৰ কেনেকৈ হ'ব? এতিয়া সমাধান সূত্ৰ বোলে এনেকুৱা কৰিব লাগিব, এতিয়ালৈকেতো ৰাজ্যিক কমিটিয়ে বা মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াই এতিয়ালৈকেতো যিটো প্ৰপ'জেল ইয়াৰ পৰা পঠিয়াইছে জিলা সভাপতিয়ে, মোক পদৰ পৰা অপসাৰণ কৰিব লাগে বুলি। আপোনাৰ হাতত প্ৰশাসনিক যিহেতু অব্যাহত দিছে, প্ৰশাসনে সম্পাদকৰ পৰা সাধাৰণ আপোনাৰ হাতত কিবা ডকুমেণ্টছ আছে? মোৰতো আছে, ইয়াত নটিফিকেশ্যন তেখেতে কেতিয়া জাৰি কৰিছিলে? কেনেকুৱা ডকুমেণ্টছ? এইটোতো জিলা সমিতিৰ যিটো কি সভাপতি, বুলি লিখা আছে? ইয়াততো জিলা সভাপতিয়ে যেনেকৈ লিখিছে, ইয়াত মই ধুনীয়াকৈ ৰাখি থৈছোঁ। তেখেতে নটিফিকেশ্যন জাৰি কৰিছে যে 16/1/2026 তাৰিখে। ইয়াত এনেকৈ লিখিছে অৰ্ডাৰ, এইটো অৰ্ডাৰটো আপোনাক মই দি দিম, তেখেতে অৰ্ডাৰটো কেনেকৈ দিছে। এনে আপুনি অকণমান কৈ দিয়কচোন। অৰ্ডাৰটো এনেকৈ দিছে, ছাবজেক্ট টু এপ্ৰুভেল APCC এণ্ড ডাইৰেকশ্যন অফ অনাৰেবল জেনেৰেল ছেক্ৰেটাৰী শ্ৰী ৰোচন ৰাছেত্ৰী, তেখেত আমাৰ ইনচাৰ্জ হয় ধেমাজি। কোন তাৰিখে দিছিলে? এইটো 16/1/2026 তাৰিখে দিছে। আপুনি এতিয়া কি কৰিব? এতিয়া কি কৰিব মানে, মইতো মোৰ নিজৰ কামটো মই কৰি আছোঁ। মই প্ৰশাসনিক সাধাৰণ পইচা মই অফিচত গৈ আছোঁ, কাম কৰি আছোঁ। তেখেতে কিন্তু জিলা সভাপতিয়ে মোক কাম কৰিব দিয়া নাই। আপোনাৰ মনলৈ কেনেকুৱা ভাব আহিছে? মোৰ এতিয়া ভাৱটো একো নাই, মই মাত্ৰ এইটোৱে ক'ব বিচাৰোঁ যে জিলা সভাপতিজনক আমাৰ টকালৈকে আমাৰ ধেমাজি জিলাখন সাংগঠনিক ব্যক্তিকে এটি সবল নহয়। মই মাত্ৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক মই এইটো অনুৰোধ কৰিব বিচাৰিছোঁ যে যিটো দায়িত্ব, এই দায়িত্বটো যদি নিৰ্বাচনৰ সময়ত যদি অপসাৰণ কৰিবলগীয়া হয় বা কিবা এটা কৰিবলগীয়া হয়, তেতিয়াহ'লে আপোনাক কথা এটা ক'বলৈ বিচাৰোঁ, শুনক। টিকটৰ যিটো দাবীদাৰ বহুত আছে, হয়, এইটো লৈ আপোনাক উতৰাব বিচাৰিছে নেকি? এই ক্ষেত্ৰত মই নক'ম, কাৰণ এতিয়া আমাৰ ধেমাজিত 5জন আছে। 5জন কেণ্ডিডেটে আমাৰ আবেদন কৰিছে। তেখেতসকলে চবৰ লগতে মোৰ ভাল, কাৰো লগত মোৰ মত বিৰোধ নাই। প্ৰেচিডেণ্টে আপোনাক যি অনুশাসনীয় ব্যৱস্থা লৈ আপোনাক আঁতৰাই দিছে, এইটো কি কাৰণে হ'ব পাৰে বুলি ভাবে? নাই, এইটোতো কৈছোঁ, গৌৰৱ গগৈ ডাঙৰীয়াক, মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াক মই 22/12/2025 তাৰিখে যিটো আমাৰ দলীয় সাংগঠনিক যেতিয়া সভা আছিলে সন্ধিয়া 7 বজাত, তেতিয়া মই সঁচা কথাটো কৈ দিছোঁ। সঁচা কথাটো কোৱাৰ কাৰণে মোক দলৰ পৰা অপসাৰণ কৰিছে। আপুনি গৌৰৱ গগৈ কৈছিলে নেকি? ডাইৰেক্ট মই গৌৰৱ গগৈ কৈছোঁ। আপুনি অভিযোগ আনিছে? লিখিত নে? অভিযোগ নহয়, তেখেতে সুধিছে দলৰ সাংগঠনিক দিশটো ধেমাজি জিলাখনত কেলে এনেকুৱা কৰি আছে। তেতিয়া মই কৈছোঁ যে যিকোনো সিদ্ধান্ত জিলা সভাপতিয়ে নিজাববীয়াকৈ লোৱাৰ কাৰণে এনেকুৱা হৈ আছে। মই এই কথাটো কৈছোঁ। কোন তাৰিখ? 22/12/2025 তাৰিখ। কোন থান? এইটো আমাৰ ধেমাজি মহিলা সমিতি কাৰ্যালয়ত।